আমাৰ অনিয়ন্ত্ৰিত মনে হৈছে আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে? আমি কোনো এটা কাম কৰিবলৈ যাওঁ, কিন্তু হঠাতে সেই কামটো ভাল হোৱাৰ বিপৰীতে বেয়া হৈ যায়। আৰু সেয়া একমাত্ৰ কাৰণ হৈছে আমাৰ এই অনিয়ন্ত্ৰিত মন। কোনো এটা সিদ্ধান্ত সঠিকভাৱে ল'ব পৰা নাযায়, জীৱনত শিথিলতা আনিব পৰা নাযায়, আৰু প্ৰভুৰ প্ৰতি ভক্তি কৰাৰ সময়তো মনটো অস্থিৰ হৈ থাকে। এই সকলোবোৰৰ একমাত্ৰ কাৰণ হৈছে আমাৰ অনিয়ন্ত্ৰিত মন। কিন্তু আমি যদি চেষ্টা কৰো, আমি আমাৰ এই অনিয়ন্ত্ৰিত মনটোক নিয়ন্ত্ৰিত কৰিব পাৰো। আৰু আজিৰ এই ভিডিঅ'ত আমি জানিম যে কেনেকৈ আমি আমাৰ এই অনিয়ন্ত্ৰিত মনটোক নিয়ন্ত্ৰিত কৰিব পাৰো, আৰু গুৰুজনে আমাক কেনেকৈ মনটোক নিয়ন্ত্ৰিত কৰিবলৈ দিছে আৰু এটি সৰু কাহিনীৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিম। তেন্তে সময় নষ্ট নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। কৃষ্ণ হৰি ৰাম। মনটোৱে হৈছে আমাৰ জীৱনৰ ডাঙৰ বন্ধু আৰু আটাইতকৈ ডাঙৰ শত্ৰু। কাৰণ মানুহৰ মনটো অসংখ্য ইচ্ছাৰে পৰিপূৰ্ণ, আৰু সেই ইচ্ছাই মানুহক ভাল বা বেয়া কাম কৰিবলৈ অনুপ্ৰেৰিত কৰে। আচলতে আমাৰ মনটো সহজে বাহ্যিক বস্তুৰ প্ৰতি আকৰ্ষণ হয়, আৰু আমাৰ মনবোৰ যে ইমান অস্থিৰ কিয়, তাৰ কাৰণ হ'ল যে আমি আগৰে পৰা কেৱল আমাৰ মনটোক অস্থিৰভাৱে ৰাখো, আৰু সেই অস্থিৰতাই আমাৰ মনটোক অস্থিৰ আৰু চঞ্চল স্বভাৱলৈ পৰিণত কৰিছে। আৰু বৰ্তমান সময়ত মনটোক অনিয়ন্ত্ৰিত কৰাৰ পৰম শত্ৰু হৈছে লোভ, ক্ৰোধ, অহংকাৰ আদি। এইবোৰে আমাৰ মনটোক বেয়া পথলৈ যাবলৈ অনুপ্ৰেৰিত কৰে। আমি মনটোক এদিনতে নিয়ন্ত্ৰিত কৰিব নোৱাৰো, কিন্তু যদিহে আমি সৎ চিন্তা, সৎ কৰ্ম, ভাল আচাৰ ব্যৱহাৰ, প্ৰভুৰ প্ৰতি শুদ্ধ ভক্তি আদি কৰো, তেতিয়া আমাৰ মনটো লাহে লাহে শুদ্ধ হ'ব আৰু নিজে নিজে নিয়ন্ত্ৰিত হবলৈ ধৰিব। এটা গুৰুজনৰ কাহিনী কবলৈ যাম, য'ত গুৰুজনাই কেনেকৈ সহজতে মনটোক নিয়ন্ত্ৰিত কৰিবলৈ শিকালে তেওঁৰ এজন শিষ্যক। এদিনাখনৰ কথা, গুৰুজনাই তেওঁৰ অন্য শিষ্যসকলৰ লগত বহি নাম কীৰ্তন আৰু ভাগৱত চৰ্চা কিছু কৰি আছিল, আৰু সেইখিনি সময়তে তাত থকা এজন শিষ্যই নিজৰ মনত চলি থকা কথা কিছুমান ভাবি আছিল যে আমাৰ মনটো কিয় এনেকুৱা? যদি আমি এতিয়া এটা কথা চিন্তা কৰি আছো, তেন্তে তৎক্ষণাতে কিয় আন এটা আৰু কথা চিন্তা কৰিবলৈ আৰম্ভ কৰো? আৰু সকলো কাম কিয় মনটোক কৰিবলৈ মন যায়? কিয় সকলো কামে কৰিবলৈ মন যায়? কিয় নতুন ইচ্ছা, নতুন চিন্তা উৎপন্ন হয়? আৰু অৰ্থাৎ এই আমাৰ মনটো এনেকুৱা কিয়? আৰু উপায়বিহীন হৈ শিষ্যজনে গুৰুজনাক এই প্ৰশ্নটো সুধিলে যে মোৰ মনটো কিয় ইমান অস্থিৰ? কিয় মই নিজৰ মনটোক নিয়ন্ত্ৰিত কৰিব নোৱাৰো? শিষ্যজনৰ পৰা এই কথা শুনি গুৰুজনাই এটা মিচিকিয়া হাঁহি মাৰিলে আৰু মাত্ৰ এটা কথা কলে যে তুমি মনটোক জোৰকৈ ধৰিব খুজিছা, সেয়েহে মনটো আৰু বেছি জোৰকৈ পলাইছে। আৰু গুৰুজনাৰ পৰা এই কথা শুনি শিষ্যজনে সকলো প্ৰশ্নৰ উত্তৰ পালে। ঠিক এই শিষ্যজনৰ দৰে আমিও এই ভুলকে কৰি আছো। কেৱল অদৰকাৰী কথাবোৰ চিন্তা কৰি আমাৰ মনটোক অস্থিৰ কৰি আছো। আমাৰ মনটো হৈছে কেৱল চৰ্চা, অভ্যাস আৰু পুনৰাবৃত্তিৰ ওপৰত নিৰ্ভৰশীল। কাৰণ যেতিয়া আমি একেটা কাম যেনে সৎ চিন্তা, সৎ ব্যৱহাৰ, নিত্য প্ৰভুৰ প্ৰতি ভক্তি, নাম স্মৰণ আদি কৰি থাকো, আৰু যদি শান্তিপূৰ্ণ ধ্যান আদি কৰি থাকো নিয়মিতভাৱে, তেতিয়া আমাৰ মনটো নিজেই সৎগতিৰ পথলৈ আগবাঢ়িবলৈ ধৰিব, আৰু বেয়া মনটো তেতিয়া ভাল দিশলৈ আহিবলৈ আৰম্ভ কৰিব। গুৰুজনে কৈছে যে মনক বুজা, মনটোৱে কি কৰিব বিচাৰে সেইটোৱে কৰা। মনটোক প্ৰেম আৰু ভক্তিৰ সৈতে ঈশ্বৰলৈ একলগ কৰা। কেৱল ধৈৰ্য, নিয়ম নীতি আৰু প্ৰভুৰ নাম স্মৰণ কৰাৰ অভ্যাস কৰা। মনটোক আমি এদিনত নিয়ন্ত্ৰিত কৰিব নোৱাৰিম, কিন্তু অভ্যাস আৰু প্ৰভুৰ ভক্তিৰে সকলো কাম অসম্ভৱ নহয়। অসম্ভৱ কামকো সম্ভৱ কৰিব পৰা যায়। শেষত গুৰুজনাই এটা কথা কৈ থৈ গৈছে যে যি মানুহে নিজ মনক জয় কৰে, যি মানুহে নিজৰ মনক জয় কৰে, সেই মানুহে জগতকো জয় কৰে। আৰু নিজৰ মনটোক যদি জয় কৰিব পাৰে, তেন্তে এই জগতত যিমানে যি সমস্যা, যিমানে যি ডাঙৰ বিপদ নাহক কিয়, আমি সকলো সময়তে আমি অৰ্থাৎ সেই বিপদৰ পৰা উদ্ধাৰ হবলৈ সক্ষম হম। তেন্তে আজিৰ এই ভিডিঅ'ত ইমানেই। আশা কৰিলো এই ভিডিঅ' চাই আপোনালোকে ভাল পালে, আৰু যদি ভিডিঅ'ৰ মাজত আমাৰ কিবা ভুল হৈছে তেন্তে ক্ষমা কৰি দিব, আৰু এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব। কৃষ্ণ হৰি ৰাম।